উন্মুক্ত মথাউৰি অলপ আছে। আমি এইবুলি প্ৰায় 250 কিলোমিটাৰ মথাউৰি বনাইছোঁ আৰু উন্মুক্ত মথাউৰি য'ত মথাউৰি বনাব পাৰি অসমত 300 কিলোমিটাৰমান আছে। অতি সোনকালে সেইখিনি আমি কৰিম। মুঠতে বানপানী এতিয়া প্ৰায় 70% নাইকিয়া কৰিছোঁ। অনাগত ভৱিষ্যতত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 100% বানপানী নাইকিয়া কৰিবলৈকে সক্ষম। যিবিলাক কথা মানুহে বেয়া পায় সেইবিলাক কথাতে তেখেতলোকে আন্দোলন কৰে। যিবিলাক কথা অসমীয়া মানুহে বেয়া পায়, ভাৰতীয় বেয়া পায়, সেইবিলাক কথাত কংগ্ৰেছে আন্দোলন কৰে। গতিকে এতিয়া যদি 12 জন হৈছে, তাৰ পৰা গৈ লাষ্টত গৈ 2-3জন থাকিব। এইবিলাকে কংগ্ৰেছৰ ডাঙৰ ভুল। সেইকাৰণে অসমীয়াই কংগ্ৰেছ এৰিলে। উন্মুক্ত মথাউৰি অলপ আছে। আমি এইবুলি প্ৰায় 250 কিলোমিটাৰ মথাউৰি বনাইছোঁ আৰু উন্মুক্ত মথাউৰি য'ত মথাউৰি বনাব পাৰি অসমত 300 কিলোমিটাৰমান আছে। অতি সোনকালে সেইখিনি আমি কৰিম। মুঠতে বানপানী এতিয়া প্ৰায় 70% নাইকিয়া কৰিছোঁ। অনাগত ভৱিষ্যতত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 100% বানপানী নাইকিয়া কৰিবলৈকে সক্ষম। যিবিলাক কথা মানুহে বেয়া পায় সেইবিলাক কথাতে তেখেতলোকে আন্দোলন কৰে। যিবিলাক কথা অসমীয়া মানুহে বেয়া পায়, ভাৰতীয় বেয়া পায়, সেইবিলাক কথাত কংগ্ৰেছে আন্দোলন কৰে। গতিকে এতিয়া যদি 12 জন হৈছে, তাৰ পৰা গৈ লাষ্টত গৈ 2-3জন থাকিব। এইবিলাকে কংগ্ৰেছৰ ডাঙৰ ভুল। সেইকাৰণে অসমীয়াই কংগ্ৰেছ এৰিলে।